Hello everyone. আজি আমি chapter number 4 reproductive health or second lecture to continue কৰিম. Lecture টো আজি হৈছে population stabilization or birth control ওপৰত. Okay. And last lecture আমি the definition পঢ়িছিলো reproductive health কি হয়. আমি পঢ়িছিলো যে reproductive health আমাক কিয় লাগে আৰু কি কি ধৰণত আমি reproductive health টো কণ্টিনিউ কৰিব পাৰিম, কেনেকে গভৰ্ণমেণ্টে ষ্টেপছ লৈছে, ইণ্ডিভিজুৱেল লেভেলত কি কি হ'ব পাৰে, ছ'চিয়েল লেভেলত কি কি হ'ব পাৰে, সেইখিনি আমি কভাৰ কৰিছিলোঁ. অ'কে, আজি আমি পপুলেশ্যন ষ্টেবিলাইজেশ্যন এণ্ড বাৰ্থ কণ্ট্ৰল এই দুটা টপিকটো কভাৰ কৰিম. অলৰাইট, নাও let us first start with this. এইটো মোৰ লাষ্ট lecture এটাতো মোৰ এই শ্লাইডটো আছিলে, লাষ্ট lectureতে actually মোৰ এই শ্লাইডটো আছিলে. If you remember, what is this? Why do we need awareness? I hope you remember. Why do we need awareness? Because there's population growth, social evils বিলাক আছে আৰু STDs বিলাক আছে, right? জন সম্বন্ধী যোনখিনি সংক্ৰমণৰ কথা পঢ়িছিলোঁ, যেনেকে like AIDS and all. তাৰপিছত আমাৰ social evils যোনখিনি আছে ছ'চাইটিত, সমাজৰ যোনখিনি reproductive health যোনখিনি like evils মানে হৈছে তোমাৰ যোনখিনি rape, sex abuse, all of those things that they fall under social evils, even child marriage, সেইখিনি বস্তু আমি পঢ়িছিলোঁ, right? সেইখিনি কম কৰিবলৈ, সেইখিনি কণ্ট্ৰল কৰিবলৈ we need awareness, right? জাগৰূকতা কি জৰুৰত है, গম পাইছানে? So for that we need to know about reproductive health. Awareness about reproductive health মানে হৈছে জানকাৰী থকা, right? যে আমি জানিব লাগে ৰিপ্ৰডাক্টিভ হেল্থটো কিয় হৈছে ইয়াৰে মাজতে. অ'কে, ৰিপ্ৰডাক্টিভ হেল্থ বা জনন স্বাস্থ্যৰ যোনটো অৱগত বা সজাগতা থকাৰ যোনটো এটা মেজৰ ৰিজন হয় যে কিয় আমি উই হেভ টু বি চ' জাগৰুক এবাউট ইট, তাৰ মেজৰ এটা ৰিজন হয় পপুলেশ্যন কণ্ট্ৰল. অ'কে, সেই আনকণ্ট্ৰল পপুলেশ্যন, ইণ্ডিয়া ইজ লাইক এট দি one of the most populous countries in the world, right? So সেইখিনিৰ মতে যদি আমি চাওঁ, পপুলেশ্যন যদি বেছি বাঢ়ে দেন কি হ'ব, আমাৰ ৰিচোৰ্চেছ লিমিটেড থাকে. চ' সেই ৰিচোৰ্চেছখিনি চবৰ তাতে নাপাব পাৰে. দেৰ উইল বি ইমবেলেঞ্চ ইন দি ছ'চাইটি. ইমবেলেঞ্চ থাকিলে হেল্থ ডিটৰিয়েট হ'ব, হেল্থত বেয়া ইফেক্ট পৰিব, আৰু এজ এ ৰিজাল্ট ৰিপ্ৰডাক্টিভ হেল্থো বেয়া হ'ব. অ'কে, বিকজ নিউট্ৰিশ্যন নাপাব. ৰিচোৰ্চেছ মানে হ'ল খানা পিনা থাকা মেলা, ৰাইট? সেইখিনিকে আমি ৰিচোৰ্চেছ বুলি কওঁ. সেইখিনি যদি আমি বহুতখিনি যদি মানুহ হৈ যায় তেন্তে 10টা আম যদি এক বছৰত লাগে, সেই 10টা আমেই নেক্সট বছৰ লাগিব. কিন্তু যদি পপুলেশ্যন বাঢ়ি যায়, প্ৰথম বছৰত যদি 2টা মানুহে 10টা আম খাব বিচাৰে তেন্তে 5টা পৰিব. নেক্সট ইয়াৰ যদি সেই পপুলেশ্যন গ্ৰ'থে 4টা যদি হৈ যায় তেন্তে সেই 10টা আমতে আঢ়ৈকে 2.5 আমাউণ্টহে পৰিব. চ' লাইক দেট, ইউ চি ৰিচোৰ্চেছবিলাক কমি যায়. তেনেকে কি হ'ব, যদি 10টা আম থাকে আৰু 11টা যদি মানুহ হৈ যায় তেন্তে এটা মানুহ দেখোন আম নাপাবই, বা he won't get any mangoes. He will totally be devoid of any resource. সেইটোকে হৈছে তোমাৰ পপুলেশ্যন কণ্ট্ৰল কৰাৰ মেইন ৰিজন, যে চবৰ তাতে ৰিচোৰ্চেছ, চবৰ তাতে যোনখিনি খানা পিনা হওক, এনিথিং দে শুড ৰিচ এট the proper time. Okay, sorry, proper amount. All right. So that is why you see here I have highlighted population here. I have highlighted population here যে আমি এই বস্তুটোৰে ডিছকাশ্যন আজি বেছি ভাগত কৰিম, বিকজ ইউ চি দি টপিক হিয়াৰ, আমাৰ টপিকটো কি হৈছে পপুলেশ্যন ষ্টেবিলাইজেশ্যন. ষ্টেবিলাইজ কৰা মানে কি, কণ্ট্ৰলত অনা. অ'কে, কিবা এটা নিয়মীয়াকৈ যদি কম বেছি হ'ব নালাগে, কিবা এটা বেলেঞ্চ থকা, সেইটোকে কয় ষ্টেবিলাইজেশ্যন. এণ্ড বাৰ্থ কণ্ট্ৰল. বাৰ্থ কণ্ট্ৰল মানে পপুলেশ্যন বেছি হোৱাৰ ৰিজনটো কি হয়, বিকজ দেৰ ইজ এ লট অফ ইউ কেন চে লাইক increase in number of individuals, right? Individual increase কেনেকে হ'ব, যেতিয়া জন্ম হ'ব, when there will be a lot of births that will be happening in the society, right? সেই বাৰ্থছটো কণ্ট্ৰল কৰিলে অট'মেটিকেলি আমাৰ পপুলেশ্যন কণ্ট্ৰল হৈ যাব. তাকে আমি আজি পঢ়িম পপুলেশ্যন ষ্টেবিলাইজেশ্যন এণ্ড বাৰ্থ কণ্ট্ৰল. দুইটাই ৰিলেটেড টাৰ্ম হয়. পপুলেশ্যন ষ্টেবিলাইজ কৰিবলৈ বাৰ্থছটোকে কণ্ট্ৰল কৰিব লাগিব. লাইক ইটছ লাইক না বাজেগি বাঁছ না रहेगा बांसुरी. If people are not born at the first place, তেতিয়া কি হ'ব, পপুলেশ্যনো ইনক্ৰিজ নহয়. এজ এ ৰিজাল্ট পপুলেশ্যন উইল বি ষ্টেবল. অ'কে, বিফৰ উই গ' এহেড, আমি গোটেইখিনি লেকচাৰ পঢ়াৰ আগে আগে আমি আজি এটা কাম কৰিম, কিছুমান ষ্টেটিষ্টিক্স চাই লওঁ. ষ্টেটিষ্টিক্স মানে গম পাইছো ন, কিছুমান নম্বৰ চাম. ইটছ নট এবাউট দি ছাবজেক্ট, ডোণ্ট ৱাৰি, উইল নট ডু ষ্টেণ্ডাৰ্ড ডেভিয়েশ্যন, মিন নো. Some statistics মানে হৈছে, let us look at some numbers here. What are the numbers that I'll be talking about? This one.
First of all, in the next few slides, next কেইটামান স্লাইডত তোমালোকে এই বস্তুটো মন কৰি ৰাখিবা দেই 1950 লিখিম মই 2020 লিখিম অ'কে এটা মই কৈ আছো year this is 1950 in the year 1950 আৰু এটা মই কৈ আছো in the year 2020 that is this particular year now okay so what is happening let us see these numbers first okay okay where is it yes I'm sorry I think my dog barked in the background I'll not stop this video now. Let it just go on, okay? So I'm sorry for that disturbance. Okay, so sorry. Yeah, let us see this. এইটো কি দেখিছো আমি? Do you see this word population? Population মানে I hope সবে যাতে বুজি পাইছা. Population মানে কি হয়? Number of people. Okay, population কম হ'ব পাৰে, population বেছি হ'ব পাৰে. Look at these numbers now. Okay, India 1950 ত কেইজন মানুহ আছিল দেখিছানে? 359 million million মানে গম পাইছে না 1 million is equal to 10 লাখ okay so 359 million people were there okay এইটো কি দেখিছা 2020 2020 কিমান হ'ল জানানে how much is this number natural Indian system ত লিখা আছে of course this is 1.3 billion right now okay hundreds thousands lakh crore 10 crores and 100 crores something like that okay এইটো তোমালোকে চাব পাৰা so ইয়াতে 3 কোটিজন মানুহ আছিলে okay almost 3 কোটিজন বা 30 কোটিজন মানুহ আছে চাগে আৰু what about this one this is approximately 1.3 billion now billion okay million से billion हो गया है from 1950 to 2020 this one okay first keep the stats now so basically population बाहिसे that's the like the basic moral of the story from this slide दूसरा चीज है कि 1950 is actually the time of independence okay so সেইটো মনত ৰাখিবা so মই যেতিয়া কম 1950 I may also say যে independence ৰ সময়ত okay স্বতন্ত্ৰতা হোৱাৰ সময়ত 1947 1950 first গোটেই calculation খিনি কৰা হৈছিলে আৰু আজি 2020 লগত আমি কম্পেয়াৰ কৰি আছো নেক্সট শ্লাইড what is this life expectancy what is life expectancy মানে হৈছে expect মানে কিবা এটা বস্তু ভাবি মানে you can say expect you know yeah I think I don't have to convert it expectation যোনটো কয় আৰু okay what is the expectation that এটা মানুহৰ average life কিমান হ'ব পাৰে মানে এটা মানুহ on an average কিমান দিন জীয়াই থাকিব পাৰে okay living okay how many days a person can live by our definition টো ইয়াত দিয়া আছে the life expectancy is the average period that a person may expect to live okay কিমান ভাবিছে যে জীয়াই থাকিব পাৰে you'll be shocked to see this during independence at the time of independence 1950s or time mode 31 years okay and I would actually put a joke on this but I would be probably dying in a few years যদি মই 1950s ত থাকিলো হয় তেন্তে চাগে মই এতিয়ালৈকে almost I should have been dying okay that's a very poor joke but yeah so like that right now in 2020 look at this it's 69 years now okay and let me tell you one thing there's an interesting fact here women have a longer life expectancy than the uh, like men okay পুৰুষতকৈ women স্ত্ৰী মানে like you know we women as in terms of life expectancy বেছি দিন জীয়াই থাকে ঠিক আছে ইয়াৰ numbers খিনি দিয়া আছে বেছি নহয় পিছে difference 3-4 বছৰ difference আৰু women বিলাক usually 70 বছৰলৈকে জীয়াই থাকিব পাৰে আৰু men বিলাক usually 67 to 68 years okay and on an average যদি আমি গোটেই this is a mixture 69 years যোনটো দিয়া আছে this is a mixture of men and women both and on an average a person whether a female or a male he or she can live for approximately 69 years ठीक है I'll come to these facts মই এইখিনি কিয় কৈ আছো just right now just you know um, see the numbers I'll come to the facts let's see another term here okay this is infant mortality rate okay infant মানে হৈছে শিশু আৰু mortality মানে হৈছে death okay death so this is basically mortality rate মানে কি হৈছে speed মানে speed বা কিবা এটা time ধৰি যদি আমি দিওঁ কেইটা number কিমান টাইমত then it becomes an equation for rate okay so ইয়াত আমি কিহৰ rate calculate কৰি আছো infant mortality মানে শিশুৰ death yani কি শিশু মৃত্যু দৰ আমি সেই বস্তুটো calculate কৰি আছো at the time of independence যদি চোৱা first of all 116 deaths আৰু এতিয়া যদি 2020 চোৱা 30 deaths okay but like I said it's a rate so it will be divided by something okay
per something. So ইয়াতে কি হয় infant mortality যোনটো definition হয় যোনটো ইয়াত দিয়া আছে it is the death of young children okay under the age of 1 সদায় মনত ৰাখিবা infant বা শিশুৰ মানে হৈছে 1 বছৰকে কম যোনবিলাক babies basically infants are basically less than 1 year 1 বছৰ তলত যোনখিনি babies থাকে সেইবিলাকক আমি infant বুলি কওঁ okay তাৰপিছত toddlers আহে সেইবিলাক আৰু এনেই আৰু মানে terms হয় আৰু sociological terms হয় ইনফেণ্ট মানে হৈছে 1 বছৰ তলৰ যোনখিনি বেবিজ হয় সেইখিনিক আমি ইনফেণ্ট বুলি কওঁ আৰু ইনফেণ্ট মৰ্টেলিটি ডেফিনিশ্যনটো কি হয় ইট ইজ দি ডেথ অ'কে চৰি আই এম চ' চৰি অ'কে ইট ইজ দি ডেথ আই এম চ' চৰি এবাউট দেট অ'কে ইট ইজ দি ডেথ অফ young children under the age of I'm so sorry about that. Yeah, let me repeat this. It is the death of young children under the age of 1 কিমানৰ ভিতৰত per 1000 live births. Okay, live births মানে, okay, let me explain this. যদি হাজাৰটা বেবী জন্ম হয়, হাজাৰটা শিশু যদি জন্ম হয়, তাৰে ভিতৰত কেইটা ঢুকাইছে okay suppose আজি এটা কাইলে এটা পৰহিলে এটা okay so like that it is the death of young children under the age of 1 per 1000 live births okay 1000টা ভিতৰত যেতিয়া আমি কাউণ্ট কৰিম তেতিয়া কেইটা ঢুকাইছে right so that is it's a mortality সদায় মনত ৰাখিবা mortality মানে wordটো হৈছে mortal মানে হৈছে আমি যোনটো আমাৰ আৰু যোনবিলাক আমাৰ নাথাকে immortal and mortal সেইটোৱে হয় mortal মানে হৈছে death okay it relates to death so infant mortality rate কিমান দেখিছা 1950ত কিমান বেছি আছিলে 116টা শিশু ঢুকায়ে থাকে and in case of 2020 if you see 30 লৈকে নামি আহিছে alright similarly there's another mortality rate আৰু এটা আমি পঢ়িম mortality rate that is maternal mortality rate okay মাতৃৰ মৃত্যু দৰ কিমান হয় ইণ্ডিপেণ্ডেন্সৰ টাইমত 1000 আছিলে over 1000 আৰু আজিৰ তাৰিখত on an average 130 হয় okay now mortality rate কি হয় again it is defined as the number of maternal death মানে মাকৰ ডেথৰ কথা কৈ আছে আমি অলপ আগতে শিশুৰ ডেথৰ কথা কৈ আছিলো now we are studying about the death of the mothers okay আৰু কিমানৰ ভিতৰত again এইটো rate হয় last time আমি 1000 পঢ়িছিলো আৰু এইটো কিমান হয় 100,000 live births due to pregnancy or termination of pregnancy টাইমত okay এইটো নৰ্মেল কেছত নহয় আকৌ যদি মাক এগৰাকী বা মানুহ এগৰাকী যদি এক্সিডেণ্ট বা বুঢ়ী কালত ঢুকায় সেইটো ইয়াত কেলকুলেট নকৰে ইয়াত অকল কেতিয়া কেলকুলেট কৰে ডিউ টু দিছ ইজ এ ভেৰি ইম্পৰ্টেণ্ট ষ্টেটমেণ্ট ডিউ টু প্ৰেগনেঞ্চি অ'কে শিশুৰ জন্ম লোৱাৰ সময়ত বা গৰ্ভাৱস্থাৰ সময়ত প্ৰেগনেঞ্চি অৰ ডিউৰিং দি টাৰ্মিনেশ্যন অফ প্ৰেগনেঞ্চি যদি ডেথ হয় দেন অনলি সেইটো মেটাৰ্নেল মৰ্টেলিটি ৰেট বুলি ধৰা যায় okay so now what is the need for this okay acha before this I'll also add one thing okay you'll be shocked to know one thing যেতিয়া আমি এইবিলাক rates বিলাক উলিয়াও okay মনত ৰাখিবা যে আমি ইণ্ডিয়াৰ কথা কৈ আছো at the level of country we are talking India as a whole average okay কিছুমান এনেকুৱা calculation at the level of stateও দিয়া থাকে যেনেকে অসমৰ নিজৰ expectancy কিমান because I said এইটো এটা average হয় right so all over the India average টো থাকিবই কিন্তু state wise এটা average ক'ৰ পৰা পাব states খিনিয়ে দিব states খিনিৰ পৰা average টো বনাই গোটেই countryটোৰ কাৰণে okay so infant mortality rate for example তেতিয়াহ'লে গোটেই ইণ্ডিয়াৰ যেনেকে 28টা states আছে তে গোটেইখিনিৰে এটা এটা হেৰি থাকিব কি কয় নিজৰ এটা infant mortality rate থাকিব right suppose in ৰাজস্থান infants বিলাক বেছিকে ঢুকায় কেৰেলাত কমকে ঢুকায় right তো তাৰে rates বিলাক different হ'ব আৰু সেইখিনি গোটেইখিনি average কৰি we get an infant mortality rate for India okay আমি ইয়াতে গোটেইখিনি সেইখিনি ইমান ডিটেইলছত নাযাওঁ but sorry in case of maternal mortality rate I want to tell you something at this okay নীতি আয়োগ I think চবে জানা it's the planning it replaced the planning commission এইখিনি পৰা আমি নাযাওঁ this is basically the government think tank গোটেই আমাৰ policy খিনি নীতি আয়োগে বনায় okay সেইটো তোমালোকে গুগল কৰিব পাৰা I want you to check here maternal mortality ratio দেখিছানে per 100,000 live births right বা 1 lakh live births এইটো তোমাৰ definitionটো ইয়াত লিখা আছে ইয়াতে তোমালোকে দেখিছা these are years 14 16 10 12 7 9 4 6 okay এইখিনি কি হয় এইখিনি basically every yearত আমাৰ maternal mortality rateটো কিমান হয় সেইটো calculate কৰিছে ইয়াতে তোমালোকে দেখিছানে ইণ্ডিয়া total বুলি দিয়া আছে তাৰ মানে কি আজিৰ দিনত বা আজি টাইমত এভাৰেজটো কি হয় okay so আমি লাষ্ট যোনটো calculate কৰিছিলো 14 16 ৰ মতে 130 আমাৰ এভাৰেজ calculation হয় সেইকাৰণে আমি যোনটো আগতে কৰিছিলো
about this one. This comes from basically here. Okay, this one India total দেখিছা নহয় আৰু ইয়াৰ তলত দেখিছা নে এইখিনি আমাৰ গোটেইখিনি ষ্টেট হয় ষ্টেটছৰ মাজত can you see টপত কি আছে yes it is Assam Assamৰ maternal mortality rate চবতকে high হয় okay in all the country states actually Assamৰ mortality rate টো চবতকে high হয় that means Assamৰ if you see 100,000 বা 1 lakh যদি women আছে during pregnancy চবতকে highest death হয় approximately 227 death হয় approximately okay which is very very worse if you see the Indian average 130 on an average যদি আমি চাওঁ 130 হয় but অসমৰ if you see it's 227 okay it's a very very bad number for Assam সেইকাৰণে কোৱা যায় যে অসমৰ health servicesৰ maternal cases case sorry যদি আমি চাওঁ বা in case of health towards pregnancy related and maternal services আমাৰ health services বিলাক poor হয় because this number is bad okay so this is general awareness okay I just wanted you guys to know because since it is something related to the state itself sorry so you should know that the MMR is actually the highest for Assam, which means that the highest number of maternal deaths or maternal mortality it takes place in Assam only. Okay. Now, iman kini je ami discuss korilu what is the reason? Because I'm sorry, যোনখিনি parameters আমি এতিয়া পঢ়িলো, life expectancy, IMR, MMR, all these are actually reasons of population growth. Okay, how? Rapid decline in death rate. Okay, এইটো মানে কি হৈছে death rate মানে যোনটো আমি কৈছো মানুহ ঢুকুৱাৰ যোনটো টেণ্ডেঞ্চি সেইটো কমিছে তাৰ মানে কি হয় বেছি দিন জীয়াই আছে আৰু বেছি দিন জীয়াই থকা পেৰামিটাৰটো কি আছিলে লাইফ এক্সপেক্টেঞ্চি আমি এতিয়া ঘূৰি যাম আকৌ লাইফ এক্সপেক্টেঞ্চি পেৰামিটাৰটো মনত আছেনে কিমান আছিলে yes it's almost double 31 and 69 যেটা 1950s আছিলে অলৰেডি ইউএছৰ মানুহ যদি তোমালোকে চোৱা সেইটো টাইমত আমাৰ ইণ্ডিপেণ্ডেঞ্চৰ টাইমত ইউএছৰ মানুহবিলাক অলৰেডি আমাতকে ডাবল টাইম জীয়াই আছিলে but at like at today's time in this year to by the year 2020 আমাৰ এতিয়া 69 হৈ আছে তাৰ মানে কি হৈছে মানুহ বেছি টাইম জীয়াই আছে correct so suppose let's say there are two this like you know this is suppose let's say 2020 and মই 2015 কথা কৈ আছো and 2015 suppose দুটা মানুহ আছিলে okay they are like 15 years of age okay 2020 they reach 30 years of age okay they'll be alive and let's say 2025 again okay 2025 ত কি হ'ল 30 to 35 হৈ যাব ইয়াৰটো কথা কৈ আছো okay এতিয়া যদি actually I'll just draw it again yeah so the example was that there were I'm just considering 2015 suppose 2020 and 2030 okay so there's a person he was 15 years here he becomes 20 years sorry let's see here he becomes 25 30 years and 35 years হয়নে এতিয়া কি হ'ব মানুহটো জীয়াই আছে but suppose life expectancy কম থাকিলে হয় okay suppose 31 years যদি হয় এতিয়া কি হ'ব 25 years মানুহটো ইয়াতে ঢুকাই যাব হয়নে by 2020 he is expected to die কাৰণ সিমান দিন জীয়াই থকাই গোটেই টেণ্ডেঞ্চিটো আছে ইণ্ডিয়াত বোলে সিমান টাইমে জীয়াই থাকে correct so what is happening here what will happen here sorry yeah what will happen here that the person will definitely die by 2020 and 2025 লৈকে আমাৰ পপুলেশ্যনটো কমি থাকিব হয়নে তেনেকেতো আমি এটা পাৰ্চনৰ কথা কোৱা নাই 10টা মান যদি মানুহ থাকে আৰু গোটেইকেইটা মানুহ যদি লাইফ এক্সপেক্টেঞ্চি 30 ইয়াৰ্ছে হয় তেতিয়া by 2025 according to our example by 2025 সেই 10জন মানুহে ঢুকাই থাকিব পপুলেশ্যনটো বাঢ়িল নে কমিল পপুলেশ্যনটো কমিব বাট যদি লাইফ এক্সপেক্টেঞ্চি বাঢ়ি যায় তেন্তে by 2025 কি হ'ব 30 years হোৱাৰ পিছত by 2030 okay they will be alive right plus নতুনকে মানুহ জন্ম ল'ব so যোনখিনি মানুহ জীয়াই আছে সেইখিনিতো আছে আৰু plus নতুনকে মানুহ জীয়াই sorry জন্মও ল'ব so as a result increase in life expectancy which is definitely a good job we need people to live more right we don't want people to die definitely but it has also added to our um, population problem why because we cannot control the birth of the people life expectancy বহালো হয় কিন্তু birth controlটো আমি কৰিব নোৱাৰিলো যিহেতু কাৰণে population বাঢ়ে okay next কি হৈছে mortality rate
IMR and all of this. These are different reasons that you can, of course, এইখিনি আমাৰ ইমান এতিয়া right now ইমান প্ৰয়োজন নহয়, but you should always know যে এইখিনি কিছুমান reason আছে, okay? Next, like I said, population stabilization কথাটো আমি পঢ়িলো যে population stabilization কিয় কৰিব লাগে, population parameters কিছুমান পঢ়িলো আমি, IMR পঢ়িলো, MMR পঢ়িলো, then we have also finished the life expectancy etc, right? But সেই population খিনি বাঢ়িলে হয়, but how to control it, so সেই controller methods কিছুমান আমি আজি ক্লাছত complete কৰিম, আৰু তাৰ পিছত probably will like we're going to wrap up this class, okay? When you say population control methods, ইয়াতে heading টো দেখিছা তোমালোকে, right? Population control methods, so you can see this contraceptive methods, okay? So these are mostly contraceptive মানে to conceive or uh, to stop pregnancy, সেইখিনিকে আমি contraceptive methods কওঁ, okay? To stop conceiving basically আৰু to stop pregnancy, okay? So there are many methods, okay? ইয়াতে তোমালোকে দেখিছা approximately ছটামান মেথড আছে, okay? I'll give a brief যে actually ছটা মেথডত what is the difference. See, there can be some natural methods, okay? There can be some natural methods of birth control. গোটেই ছটাক তোমালোকে তিনিটা টাইপত ডিভাইড কৰিব পাৰিবা, like I said, প্ৰথমটো হৈছে natural methods, second হৈছে barrier বা এনেকুৱা মেথড যোনখিনি you can say বডিৰ ভিতৰত এনাটমিৰ একো চেঞ্জ নানে, মানে বডিৰ ভিতৰৰ অংগ বা অৰ্গেনছ বিলাকত একো চেঞ্জ নাই, those are just যেনেকে আমি কি কৰোঁ, for example, this is just an example, okay? For example, if you get hurt, okay, you can put an ointment, ঠিক আছে? বেণ্ডেড লগাই দিলা, ointment মানে যেনেকে বড়োপ্লাছ বা কিবা এটা লগাই দিলা, disinfectant কিবা এটা লগাই দিলা, বা you can also get stitches, correct? কোনটোত বেছিকে চেঞ্জেছ হ'ল চেঞ্জেছ ইন দ্য চেন্স, যেতিয়া আমি অইণ্টমেণ্ট কিবা এটা লগাই দিম, যদি আমি দুখ পোৱাৰ জেগাত যদি অইণ্টমেণ্ট লগাওঁ, তেন্তে ফিজিকেলি একো দাগ বা চেঞ্জ নাহে, বিকজ অইণ্টমেণ্ট লগালে সেইটো গুচি যাব, অ'কে? বাট ইফ ইটছ এ ষ্টিচ, দেন সেইটো কি হৈছে, সেইটো এটা নেক্সট লেভেল চেঞ্জ হ'ব, বিকজ দাগ বা কিবা এটা থাকি যাব। দ্য বটম লাইন ইজ দেট কিছুমান বস্তুত আমি উইল অনলি, যোনটো আমি পপুলেশ্যন কণ্ট্ৰলৰ মেথড কৈ আছোঁ, only physically there'll be no change, okay? It will be just like an ointment, just like a cream that we put on, okay? আৰু কিছুমান বস্তু হ'ব যোনখিনি permanent changes আনিব, যেনেকে if you do a stitch, then তাৰ দাগটো সদায় কাৰণে থাকি যায়, okay? So likewise, so it can be either something which is natural ways where there's no ointment, nothing that is put on the body, there's no external you can say equipment that is put inside the body, আৰু কিছুমান হ'ব barrier methods আৰু কিছুমান surgical methods, okay? Let us check them one by one. Sorry. প্ৰথমটো হৈছে natural or traditional method, এইটোত কি হয়, birth control মানে to avoid pregnancy নহ'বলে couples বিলাকে কিছুমান natural methods লয়, either during sexual intercourse বা coitusৰ সময়তে কিছুমান natural methods লয়, for example periodic abstinence, sorry, okay? During menstrual cycles, okay? Menstrual cycles যেতিয়া ovulation হয়, if you remember, this is very important, okay? Ovulation যেতিয়া হয়, if you remember, then the egg is formed, okay? During this time, if sexual intercourse happens, then there is a high probability of fertilization because the egg is ready, okay? But if during the menstrual phase or during the luteal phase, okay, যেতিয়া fertilization নহয় and the egg is degenerated বা এগটো যেতিয়া destroy হৈ যায়, যেতিয়া menstrual phase হয়, যেতিয়া এগটো নবনে, during that time if sexual intercourse takes place, then there is no chance, in fact very very less chances of pregnancy, okay? So সেইটোকে কয় periodic abstinence, okay? Sorry. Okay, so what happens in this, like I said, periodic abstinence is a natural, see that this is the will of the couples, yate eku I mean we are not using any methods which are, you know, like you will see in the next few topics, enekwa eku ami surgery ba eku apply kora nai, this is just avoiding intercourse, sexual intercourse during the high or peak time of fertilization, গম পালা? যেতিয়া fertilization, যেতিয়া ডিম্বাণু আৰু শুক্ৰাণুৰ মিলনৰ যেতিয়া probability চবতকে হাই থাকে,
that is during ovulation, হেতু মনত ৰাখিবা কেতিয়া যেতিয়া egg to form হৈ থাকিব, okay, then there is a high chance of fertilization as a result pregnancy. যদি আমি আগৰ দুটামান ফেজ চাওঁ আৰু পিছৰ ফেজটো চাওঁ, menstrual phase চাওঁ, যদি follicular phase চাওঁ আৰু যেতিয়া আমি luteal phase টো চাওঁ, তেতিয়া egg formation নহয়, so sperm টো যদি fallopian tube পায়ো যায়, যদি ডিম্বনলীত পায়ো যায় শুক্ৰাণু, then also there will be no egg, ডিম্বাণুৰ একো presence নাথাকে, so as a result fertilization নহয় আৰু pregnancy নহব, okay, so this is one method. Second is withdrawal or sorry coitus interruptus. এইটো কি হয়, when the male, okay, when the male would not ejaculate inside the female body, so that is withdrawal coitus interruptus, okay, again this is natural. Next is lactational amenorrhea, so this is quite obvious. Lactational মানে হল breastfeeding, okay, স্তন্যপান যেতিয়া হৈ থাকিব তেতিয়া at that time there is no egg produced, so at that time again like sexual intercourse will not lead to fertilization, okay, so this is all natural if you see, okay, it natural hoy with the will of the couples, okay. Next is barrier methods, sorry, barrier methods at ki hoy, we use some physical substances to avoid fertilization, okay, to avoid meeting of the gametes, জনন কোষৰ যাতে কোনো এটা জনন কোষ, whether it is the শুক্ৰাণু হওক বা ডিম্বাণুৰ হওক মিলনটো নহ'বলে বা নিষেচন নহ'বলে, there are some barrier methods. For example, in males, which is the most common one, which is very very essential to remember, because all the government programs they all promote the use of this particular barrier methods, which is known as the condoms. Condoms are not supposed to be, or they are supposed to be barrier methods. Barrier মানে কি হয়, ৰোক লাগানা, like যেনেকে আমি নংগলা দিওঁ বা গেট দিওঁ, okay, this is just a barrier to stop, there is no physical or chemical change in the body, okay, so it basically prevents the flow of sperms into the female birth canal বা body, okay, so that is one method. In case of females যোনখিনি barrier method আছে সেইখিনি ইয়াত আছে, diaphragms, cervical valves and valves, cervical caps and valves, okay. Next is IUDs. IUD again হৈছে intrauterine device. Again it was surgical নহয়, it is sorry, the next level of barrier method only. কিছুমান example আছে. Now remember one thing, this is the most important part here, and this is very very important from need point of view also, okay. যদি আমি need point of view দেখো তে এই example খিনি বহুত বহুত important হয়. For example, non medicated IUDs, okay, copper releasing IUDs and hormone releasing IUDs, তার example খিনি বহুত important. Now why are these important? For example আমার these examples, the copper releasing IUDs, copper releasing, like I said, copper release হয়, copper release হলে কি হয়, copper has actually a very important function, it reduces, okay, and remember this very very importantly, it reduces sperm motility. We all know that sperms are motile, right? Sperms swim and they reach the fallopian tubes through the uterus, okay, so সেই sperm motility টো, motility মানে হৈছে movement টো, sperm ৰ movement টো বহুত ধৰণতে কমাই দিব পাৰে the copper, okay, আৰু copper ক'ৰ পৰা release হৈছে, from some intrauterine, intra মানে ভিতৰ, okay, it is intra মানে ভিতৰ, INTRA ভিতৰ, uterine মানে কি হয়, uterus, okay, জৰায়ু কথা কৈ আছে, আৰু devices মানে কি হয়, it can be any physical substance, okay. In this case কি কৈছে, inside the uterus সেই ডিভাইচটো ভৰাই দিয়া হয় আৰু temporarily, okay, again it does not bring any permanent physical change or inside the anatomy, organত একো change নাহে, they just block the passage of the sperms, okay. Similarly, hormone releasing হলে কি হয়, different kinds of hormones are released আৰু সেইটো কাৰণে এগৰ development বা sperm motility again affect হয়, okay. Likewise you can see non mediated IUDs, medicated IUDs, again তাত একো extra elements nathake ba ekku nathake, but they are just put inside the uterus to avoid the entry of sperms, okay. All in total ami etale ki pohilu, natural at ki hoy, it's the female and the male who avoid sexual intercourse so that as a result pregnancy jate nohoy, okay. Second is barrier method, jot ki hoy, devices are used to block
the entry of sperms inside the female body, ঠিক আছে? আৰু যেতিয়া female body sperms enter নহব, as a result fertilization নহয়. Okay, next, oral administration. Now we will move on to something which is going to enter the body via the oral মানে কি হয়, through the mouth. Okay, oral administration কি হয়, to avoid pregnancy they will use pills মানে কি হয়, কিছুমান tablet আছে. For example, আমি in the last class পঢ়িছিলো CDRI through CDRI লক্ষ্ণৌৰ through এটা research development হৈছিলে, চাহিলি বুলি কোৱা এটা oral contraceptive বনাইছিলে, হয়নে? আৰু সেইটো oral contraceptive মানে basically গৰ্ভ right? আৰু সেইটো that particular tablet, it basically what it does, inhibits ovulation and implantation. Very, very clear. Menstrual cycle যেতিয়া ovulation time to থাকে আৰু implantation মানে in case যদি fertilization হৈও গৈছে, then also fertilization হোৱাৰ পিছত, if you remember last time কি আমি দেখিছিলো, the process of cleavage, right? 2 to the power n হৈছিলে, মনত আছেনে? দুটা চেল হ'ব, চাৰিটা চেল হ'ব, আঠটা চেল হ'ব, 16টা চেল, 8 to 16 stage টো কি হয়, মৰুলা হয়। মৰুলাটো randomly arranged কোষবিলাক থাকে, আৰু তাৰপিছত কোষ মানে চেলবিলাক থাকে। সেই randomly arranged cells বিলাক কি কৰে, এটা definite layer form কৰে, হয়নে? বাহিৰৰ ট্ৰফোব্লাষ্ট, inner cell mass ভিতৰত আছিলে, আৰু এই cell টাইপটোকে কি কয়, ব্লাষ্ট'চিষ্ট, কাৰেক্ট? এই ব্লাষ্ট'চিষ্টটো ক'ত যায়গৈ, এণ্ডোমেট্ৰিয়াম, অ'কে, জৰায়ুৰ যোনটো অন্তঃস্তৰত গৈ পেলাই ইট goes and attaches itself to there, right? তাতে অন্তৰোপণ হয় বা ইমপ্লান্টেশ্যন হয়। সেই ইমপ্লান্টেশ্যনটো ব্লক কৰি দিয়ে, ইমপ্লান্টেশ্যনটো হ'ব নিদিয়ে ইন কেছ যদি ফাৰ্টিলাইজেশ্যন হৈও যায়। সেইকাৰণে কয় এইটো অ'ৰেল কণ্ট্ৰাচেপ্টিভ, অ'কে, ইটছ লাইক এডমিনিষ্ট্ৰেড মানে লোৱা যায়, খোৱা যায় টেবলেট বা পিলছ। ইট ইজ মষ্টলি টেকেন বাই দি ফিমেলছ অনলি, অ'কে, ইট ইজ টেকেন বাই ফিমেলছ অনলি, গৰ্ভনিৰোধক যাক কোৱা যায়, ঠিক আছে? Sorry. Then is the fifth one, injections or implants. It is similar to the uterine devices only. Progesterones or this combination, এইখিনি injection বা implants or through skin or তলত ৰখা যায়, so that again entry of sperms, hormonal control, ovulation এইখিনি control হ'ব পাৰে, okay? The last, very, very important, the most important one is surgical methods, okay? And surgical methods আমি sterilization বুলি কওঁ। Sterile মানে those organisms which are not fertile. Fertile নোহোৱা মানে they cannot reproduce, আৰু এইটো এটা permanent change হয়, মনত ৰাখিবা, okay? Surgery কৰিলে this is a permanent change. In both males and females কৰিব পাৰি। যেতিয়া ফিমেলছত কৰে সেই মেথডটোক টিউবেক্টমি বুলি কয়, আৰু যেতিয়া মেলছত কৰে সেই মেথডটোক vasectomy বুলি কয়, okay? আচ্ছা, okay, I'll just okay, I remembered something, I'll tell you something some a while later. Anyway, let's continue. These are the two diagrams which I've picked from NCERT. Very, very clear. Tubectomy মানে যেতিয়া tubes of what do you call this, the female reproductive system tubes কি হয়, fallopian tubes, okay? Fallopian tubes বিলাক কি কৰে, can you see this? Yes, they are cut, okay? মানে যোনখিনি ডিম্ব বাহিনী বা ডিম্বনলী আছিলে, ডিম্বনলীৰ উচ্ছেদনকে টিউবেক্টমি বুলি কয়, okay? So the cutting of the fallopian tubes, তেতিয়া কি হ'ব, ওভাৰিটো ইয়াত বনিলে হয়, sorry, ওভাৰিত এগ বনিব, okay? Let me change the color, yeah. ओवरी में एग तो बन जाएगा, वो यहाँ से रिलीज भी होगा, रिलीज होके वो isthmus और एम्पुला तक तो जाएगा, but the sperms which will enter here, they will never meet the egg because মাজত দেখিছানে breakage হৈ গৈছে মাজতে। I'll just zoom this up. Do you see this? There is a break here. So because of this, whichever sperms, even if they come, even if the sperms come, okay, they will never be able to meet the egg here. The egg is here and it will never meet the sperm. As a result, this is permanent, okay? This cannot be reversed. Even if it is reversed মানে যদি আকৌ লগ কৰিও দিয়ে, আকৌ যদি এই দুটা attach কৰিও দিয়ে, then also it's a very poor attachment. Okay, so as a result, the female can never become pregnant in her life. It is a permanent solution, but very effective because it is totally sure that the women can never get pregnant, and as a result, birth control is pakka here in this case. Okay.
ইন কেছ অফ ভ্যাসেক্টমি, ভ্যাসেক্টমি বুলি ক'লে গম পাইছে, VAS বুলি কৈছে, ভ্যাসেক্টমি তাৰমানে কি ভাঙিব ইয়াত, কি কাটিব ইয়াত, ডেফিনেটলি দি ভাছ ডেফাৰেন্স, অ'কে। দিছ ইজ শুক্ৰবাহিকাৰ উচ্ছেদন বুলি কয়, অ'কে। ভ্যাসেক্টমি, টমি যেতিয়া আমি কওঁ, ইটছ একচুৱেলি ৰিলেটেড টু চাৰ্জিকেল, অ'কে, টু কাট চামথিং। চ' ভাছ ডেফাৰেন্সটো এগেইন কাট হৈ যায়, এণ্ড এইটোত কি হ'ব, because the vas deferens is cut, this is the testes here, right? Sorry, this is the testes here. So what will happen, the sperms are produced here, okay, sperms will travel here and will be released via the penis, correct? But if it is blocked here, the sperms are never going to cross this path, okay, ইয়াৰ পৰা ইয়াৰলৈকে, sorry, ইয়াৰ পৰা ইয়াৰলৈকে যাব হয়, but then ইয়াৰ পৰা ইয়াৰলৈকে transfer নহয়, so as a result the sperms are not produced. But remember one thing, the semen is produced, okay, if you remember, semen is still the fluid, correct? So these are the glands, bulbourethral, seminal, they will definitely produce the semen, only the semen will be produced, but that sperm nathake, that শুক্ৰাণু nathake, okay? So that is the difference. এইটো question সোধা যায়, it's a very common question যে when vasectomy occurs, can the person or the male, can he not produce the semen? Semen तो definitely produce होगा, क्योंकि semen कहाँ से produce होता है, from the bulbourethral, prostate and the seminal vesicles, right? যোনখিনি ইয়াত আছে, এইখিনিতো একো difference হোৱা নাই, কাটিছে ক'ত, ইয়াতহে। So that is why sperms will not be joining the semen, semenত গৈ পেলাই sperms বিলাক নাথাকে, join হ'ব নোৱাৰেগে। So as a result, only the semen is produced. This is called vasectomy. Okay, tubectomy and vasectomy. Vasectomy males, okay, and tubectomy females. Vasectomy মানে কি হৈছে, ডিম্ববাহিনী নলীৰ উচ্ছেদন, আৰু টিউবেক্টমি মানে, sorry, vasectomy মানে হৈছে শুক্ৰবাহিকাৰ উচ্ছেদন, আৰু টিউবেক্টমি মানে কি হৈছে, ডিম্ববাহিনীৰ নলী উচ্ছেদন, okay? So these are the proper methods for birth control. আৰু birth control, like I said, very importantly মনত ৰাখিবা, natural থাকিব পাৰে, barrier থাকিব পাৰে, আৰু লাষ্টৰ পিনে surgical methods, okay? These are in a middle wala, ঠিক আছে? फिर भी if you see, these are not permanent. গোটেইখিনি birth controlৰ মাজতে অকল surgical methods হে common হয়, permanent হয়, বাকীখিনি temporary. Temporary in the sense they do not bring any physiological or anatomical change in the body. Physiology মনত আছে না, I hope, processes যোনখিনি, তাত একো difference নানে, মেনোপজ হৈয়ে থাকিব, sorry, menstruation হৈয়ে থাকিব, then gametogenesis হৈয়ে থাকিব, they will not bring any physical or anatomical change in the body, okay? তাতো তোমালোকে দেখিছা, testes will not be affected, ovary will not be affected, কিহৰ কেছত, in case of natural and barrier, তাতে সেইকাৰণে কয় these are just blockages, অকল blockage হ'ব either naturally বা artificially. But if you see surgical methods, then it is definitely a permanent one, or physiological and chemical changes আহিবই. Physiological change কেনেকে, যেতিয়া semen to produce হ'ব, but তাত sperms নাথাকে, আৰু anatomical change কেনেকে, anatomy মানে কি আছিলে, internal structure change হৈছে নে ইয়াত, ducts বিলাক ছিঙি গৈছে, right? So that is an anatomical change, internal structure, ভিতৰৰ structure টো change হ'ল নহয়, so সেইটো কাৰণে এইটো anatomical change, okay? This is permanent, remember that. So that is all about this lecture, and I hope, please keep revising, okay? I hope you all are revising and study well. I will send the set of assignment very soon. Okay, I have a very small announcement here to make, all right? In my previous videos, I'll say lecture number 5, menstrual cycle. I was pointed by Sneha from our 12th class batch, yes. She said I made a mistake over there actually. Repeatedly, I was telling you that this ending of menstrual cycle, when it ends, it is called menarche. But I think I mentioned it wrong. It was menopause, okay? Menopause. Menopause is actually the um, like the final ending of the menstrual cycles, which is at the age of 40 to 45, depending on different ladies, okay? আৰু menarche কৈছে onset of, যিটো মই কৈছিলো menarche, menarche কৈছে starting of what, it is the starting of
menstrual cycles. Okay, I think I mentioned it wrong over there. Please rectify that. Okay, please don't get confused. And whenever I say something wrong, you can of course, like Sneha did. I'm really happy she actually mentioned that to me. None of you did actually. I don't know why, but yeah, please keep on reading the NCRT. I repeatedly tell you that please keep the NCRT open. Okay, please keep on referring to NCRT. It's a very important habit that you should inculcate, because যিমানখিনি তোমালোকে মই নোটছ দিলেও কিবা দিলেও NCRT লগত এবাৰ হ'লেও মিলাবা। Okay, because examত যিমান NCRT follow কৰি দেখিবা সিমানে তোমালোকে বেছি marks পাবা। ঠিক আছে? So in the next class we'll do medical termination of pregnancy, MTP, sexual transmitted infections, and in the last lecture I will add infertility issues আৰু দুটা lecture এইটো chapter শেষ হৈ যাব। Okay, so I'll see you in the next class. Thank you so much. Bye bye.